براءة من الله ورسوله إلى الذين عاهدتم من المشركين এইটো আল্লাহ আৰু তেওঁৰ ৰাছুলৰ তৰফৰ পৰা সম্পৰ্কচ্ছেদৰ ঘোষণা সেইসকল মুশ্ৰিকৰ প্ৰতি যিসকলৰ লগত তোমালোকে পাৰস্পৰিক চুক্তিত আবদ্ধ হৈছিলা فسيحوا في الأرض 4 أشهر واعلموا أنكم غير معجز الله وأن الله مخزي الكافرين এতেকে হে মুশ্ৰিকসকল তোমালোকে দেশত 4 মাহলৈকে নিৰাপদে বিচৰণ কৰা আৰু জানি থোৱা তোমালোকে কদাপিও আল্লাহক হিনবুল কৰিব নোৱাৰিবা আৰু নিশ্চয় আল্লাহেই কাফিৰসকলক অপদস্থ কৰিব وأذان من الله ورسوله إلى الناس يوم الحج الأكبر أن الله بريء من المشركين ورسوله মহান হজ্জৰ দিনা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ তৰফৰ পৰা মানুহৰ প্ৰতি এইটো এটা ঘোষণা যে নিশ্চয় আল্লাহৰ সৈতে মুশ্ৰিকসকলৰ কোনো সম্পৰ্ক নাই লগতে তেওঁৰ ৰাছুলৰ কোনো সম্পৰ্ক নাই فإن تبتم فهو خير لكم وإن توليتم فاعلموا أنكم غير معجز الله وبشر الذين كفروا بعذاب أليم এতেকে তোমালোকে যদি তওবা কৰা তেন্তে সেয়া তোমালোকৰ বাবে কল্যাণকৰ হ'ব আৰু যদি মুখ ঘূৰাই লোৱা তেন্তে জানি থোৱা যে তোমালোকে কদাপিও আল্লাহক অক্ষম কৰিব নোৱাৰিবা আৰু হে নবী কাফিৰসকলক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া إلا الذين عاهدتم من المشركين ثم لم ينقصوكم شيئا ولم يظاهروا عليكم أحدا فأتموا إليهم عهدهم إلى مدتهم কিন্তু মুশ্ৰিকসকলৰ মাজৰ যিসকলৰ সৈতে তোমালোকৰ চুক্তি আছে এতেকে সিহঁতে তোমালোকৰ চুক্তি ৰক্ষাত কোনো ত্ৰুটিও কৰা নাই আৰু তোমালোকৰ বিৰুদ্ধে আনক সহায়ো কৰা নাই তেন্তে তোমালোকে সিহঁতৰ লগত নিৰ্দিষ্ট মেয়াদ পৰ্যন্ত চুক্তি পালন কৰা إن الله يحب المتقين নিশ্চয় আল্লাহে মুত্তাকিসকলক পছন্দ কৰে فإذا انسلخ الأشهر الحرم فاقتلوا المشركين حيث وجدتموهم وخذوهم واحصروهم واقعدوا لهم كل مرصد এতেকে নিষিদ্ধ মাহসমূহ অতিবাহিত হৈ যোৱাৰ পিছত তোমালোকে মুশ্ৰিকসকলক য'তেই পাবা হত্যা কৰিবা সিহঁতক গ্ৰেপ্তাৰ কৰিবা অৱৰোধ কৰিবা আৰু ঘাটে ঘাটে সিহঁতৰ বাবে খাপ পাতি ৰৈ থাকিবা فإن تابوا وأقاموا الصلاة وآتوا الزكاة فخلوا سبيلهم إن الله غفور رحيم কিন্তু যদি সিহঁতে তওবা কৰে সালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে তেন্তে সিহঁতৰ পথ এৰি দিবা নিশ্চয় আল্লাহ অতিশয় ক্ষমাশীল পৰম দয়ালু وإن أحد من المشركين استجارك فأجره حتى يسمع كلام الله ثم أبلغه مأمنه ذلك بأنهم قوم لا يعلمون আৰু মুশ্ৰিকসকলৰ মাজত কোনোবাই যদি তোমাৰ ওচৰত আশ্ৰয় বিচাৰে তেন্তে তুমি তাক আশ্ৰয় দিয়া যাতে সি আল্লাহৰ বাণী শুনিব পাৰে তাৰপিছত তাক নিৰাপদ স্থানলৈ পৌঁছাই দিবা কাৰণ সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলে একোৱে নাজানে كيف يكون للمشركين عهد عند الله وعند رسوله إلا الذين عاهدتم আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত মুশ্ৰিকসকলৰ চুক্তি কেনেকৈ বলবৎ থাকিব إلا الذين عاهدتم عند المسجد الحرام فما استقاموا لكم فاستقيموا لهم إن الله يحب المتقين কিন্তু যিসকলৰ সৈতে মছজিদুল হাৰামৰ সন্নিকটত তোমালোকে পাৰস্পৰিক চুক্তিত আবদ্ধ হৈছিলা যেতিয়ালৈকে সিহঁতে তোমালোকৰ চুক্তিত স্থিৰ থাকিব তোমালোকেও সিহঁতৰ চুক্তিত স্থিৰ থাকিবা নিশ্চয় আল্লাহে মুত্তাকিসকলক পছন্দ কৰে كيف وإن يظهروا عليكم لا يرقبوا فيكم إلا ولا ذمة يرضونكم بأفواههم وتأبى قلوبهم وأكثرهم فاسقون কেনেকৈ চুক্তি বলবৎ থাকিব অথচ সিহঁতে যদি তোমালোকৰ ওপৰত বিজয় লাভ কৰে তেন্তে সিহঁতে তোমালোকৰ আত্মীয়তাৰ
আৰু অংগীকাৰৰ কোনো মৰ্যাদা নিদিব সিহঁতে কেৱল মুখেৰেহে তোমালোকক সন্তুষ্ট কৰে কিন্তু সিহঁতৰ হৃদয়ে সেয়া অস্বীকাৰ কৰে আৰু সিহঁতৰ অধিকাংশই হৈছে ফাসিক اشتروا بآيات الله ثمنا قليلا فصدوا عن سبيله إنهم ساء ما كانوا يعملون সিহঁতে আল্লাহৰ আয়াতসমূহ তুচ্ছ মূল্যত বিক্ৰী কৰি দিছে ফলত সিহঁতে মানুহক তেওঁৰ পথৰ পৰা নিবৃত্ত কৰিছে নিশ্চয় সিহঁতে যি কৰিছে সেয়া অতি নিকৃষ্ট لا يرقبون في مؤمن إلا ولا ذمة وأولئك هم المعتدون সিহঁতে কোনো মুমিনৰ সৈতে আত্মীয়তাৰ আৰু অংগীকাৰৰ মৰ্যাদা ৰক্ষা নকৰে আৰু সিহঁতে হৈছে সীমালংঘনকাৰী فإن تابوا وأقاموا الصلاة وآتوا الزكاة فإخوانكم في الدين ونفصل الآيات لقوم يعلمون এতেকে সিহঁতে যদি তওবা কৰে সালাত কায়েম কৰে আৰু জাকাত প্ৰদান কৰে তেন্তে সিহঁত হ'ব তোমালোকৰ দিনী ভাই আৰু আমি জ্ঞানী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰোঁ وإن نكثوا أيمانهم من بعد عهدهم وطعنوا في دينكم فقاتلوا أئمة الكفر إنهم لا أيمان لهم لعلهم ينتهون আৰু যদি সিহঁতে সিহঁতৰ চুক্তিৰ পিছত নিজৰ প্ৰতিশ্ৰুতি ভংগ কৰে আৰু তোমালোকৰ দিন সম্পৰ্কে কটুক্তি কৰে তেন্তে কুফৰৰ নেতাসকলৰ লগত যুদ্ধ কৰা নিশ্চয় সিহঁত হৈছে এনেকুৱা লোক যিসকলৰ কোনো প্ৰতিশ্ৰুতি বা শপত নাই যাতে সিহঁতে বিৰত থাকে ألا تقاتلون قوما نكثوا أيمانهم وهموا بإخراج الرسول وهم بدؤوكم أول مرة أتخشونهم فالله أحق أن تخشوه إن كنتم مؤمنين তোমালোকে সেই সম্প্ৰদায়ৰ লগত যুদ্ধ নকৰিবানে যিসকলে নিজৰ প্ৰতিশ্ৰুতি ভংগ কৰিছে আৰু ৰাসূলক বহিষ্কাৰ কৰাৰ সংকল্প কৰিছে আৰু সিহঁতেই প্ৰথমে তোমালোকৰ লগত যুদ্ধ আৰম্ভ কৰিছে তোমালোকে সিহঁতক ভয় কৰা নেকি আল্লাহক ভয় কৰাহে তোমালোকৰ বেছি সমীচীন যদি তোমালোকে প্ৰকৃত মুমিন হোৱা قاتلوهم يعذبهم الله بأيديكم ويخزهم وينصركم عليهم ويشفي صدور قوم مؤمنين তোমালোকে সিহঁতৰ লগত যুদ্ধ কৰা তোমালোকৰ হাতেৰে আল্লাহে সিহঁতক শাস্তি দিব সিহঁতক অপদস্থ কৰিব সিহঁতৰ ওপৰত তোমালোকক জয়যুক্ত কৰিব আৰু মুমিন সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত প্ৰশান্তি দান কৰিব ويذهب غيظ قلوبهم ويتوب الله على من يشاء والله عليم حكيم আৰু তেওঁই তোমালোকৰ অন্তৰৰ ক্ষোভ দূৰ কৰিব আৰু আল্লাহে যাক ইচ্ছা কৰে তাৰেই তওবা কবুল কৰে কাৰণ আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময় أم حسبتم أن تتركوا ولما يعلم الله الذين جاهدوا منكم ولم يتخذوا من دون الله ولا رسوله ولا المؤمنين وليجة তোমালোকে এইটো ধাৰণা কৰিছা নেকি যে তোমালোকক এনেই এৰি দিয়া হ'ব অথচ আল্লাহে এতিয়াও প্ৰকাশ কৰা নাই যে তোমালোকৰ মাজৰ কোনে যুদ্ধ কৰিছে আৰু কোনে আল্লাহ আৰু তেওঁৰ ৰাসূল লগতে মুমিনসকলৰ বাহিৰে আন কাকো অন্তৰংগ বন্ধু হিচাপে গ্ৰহণ কৰা নাই والله خبير بما تعملون আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক অৱগত ما كان للمشركين أن يعمروا مساجد الله شاهدين على أنفسهم بالكفر أولئك حبطت أعمالهم وفي النار هم خالدون মুশ্ৰিকসকলৰ কোনো অধিকাৰ নাই যে সিহঁতে আল্লাহৰ মছজিদসমূহৰ তত্বাৱধায়ক হ'ব যেহেতু সিহঁত নিজেই নিজৰ কুফুৰীৰ সাক্ষ্য দিছে সিহঁতৰ সকলো আমল বিনষ্ট হৈছে আৰু সিহঁত জাহান্নামতেই স্থায়ীভাৱে অৱস্থান কৰিব إن
إنما يعمر مساجد الله من آمن بالله واليوم الآخر وأقام الصلاة وآتى الزكاة ولم يخش إلا الله فعسى أولئك أن يكونوا من المهتدين একমাত্ৰ তেওঁলোকে আল্লাহৰ মছজিদসমূহক সুচাৰুৰূপে পৰিচালনা কৰিব তথা দায়িত্বভাৰ গ্ৰহণ কৰিব যিসকলে ইমান আনিছে আল্লাহৰ প্ৰতি আৰু শেষ দিৱসৰ প্ৰতি আৰু তেওঁলোকে সালাত কায়েম কৰে আৰু জাকাত প্ৰদান কৰে লগতে আল্লাহৰ বাহিৰে আন কাকো ভয় নকৰে এতেকে আশা কৰা যায় যে তেওঁলোকেই হ'ব সৎপথ প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত